সোণাপুৰ ৰিজৰ্টত অনুষ্ঠিত বিৰোধী ঐক্যৰ বৈঠকৰ পৰা হঠাৎ কিয় ওলাই আহিছিল প্ৰদ্যুৎ বৰদলৈ? মাননীয় সাংসদ প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়াৰ লগত এনেকুৱা কি ঘটনা সংঘটিত হৈছিল যে তেওঁ মিটিংখন সম্পূৰ্ণ শেষ কৰাৰ ধৈৰ্য ৰাখিব নোৱাৰিলে? ইয়াৰ উদ্দেশ্যত কি আছে, ইয়াৰ নেপথ্যত কি আছে? কিয় এনেকুৱা উদ্ভট আচৰণ কৰিছিল প্ৰদ্যুৎ বৰদলৈ? সঁচাকৈ প্ৰদ্যুৎ বৰদলৈ আৰু অখিলৰ মাজত সাংঘাতিক কিবা এটা ঘটিছিল নেকি? আৰু ডিকেবি ব্যক্তিয়ে এটা কথা আপোনালোকক স্পষ্ট কৰিব খুজিছো, এয়া কোনো অখিল বা প্ৰদ্যুৎ বৰদলৈৰ মাজত সংঘাত নাছিল, এয়া প্ৰদ্যুৎ বৰদলৈৰ সৃষ্ট এখন নাটক আছিল। আৰু এই নাটকখনৰ লক্ষ্য উদ্দেশ্য কি? কাৰণ কংগ্ৰেছ দলৰ আভ্যন্তৰীণ সংঘাতৰ বাবে এতিয়া স্পষ্ট ৰূপত দুটা ভাগত বিভক্ত হৈ পৰিছে অসম প্ৰদেশ কংগ্ৰেছ। তাৰে অন্যতম এটা বাহিনী হল প্ৰদ্যুৎ বাহিনী, আৰু প্ৰদ্যুৎ বৰদলৈ বাহিনীয়ে ভূপেন কুমাৰ বৰাৰ নেতৃত্বত বিৰোধী ঐক্য গঠন হোৱাটো বিচৰা নাই। বিগত উপনিৰ্বাচনৰ সময়ৰ পৰা প্ৰদ্যুৎ বৰদলৈৰ বাহিনীয়ে হাইকমাণ্ডক এনেকে বুজাইছিল যে অসমত ভূপেন বৰাৰ নেতৃত্বত বিৰোধী ঐক্য মঞ্চ গঠন নহয়, ভূপেন বৰাৰ নেতৃত্বত এয়া সম্ভৱ নহয়, আৰু অসমৰ ৰাইজে, অসমৰ সাধাৰণ জনতাই ভাৰতীয় জনতা পাৰ্টিক পৰাভূত কৰিবৰ কাৰণে বিৰোধী ঐক্যৰ গত্যন্তৰ নাই বুলি জনতাই চৰ্চা আৰম্ভ কৰিছে। আৰু অসমৰ সাধাৰণ জনতাৰ এই দৃষ্টিভংগীক লৈয়ে অসমত এতিয়া বিৰোধী একগোট হোৱাটো অতি জৰুৰী হৈ পৰিছে। আৰু সেইবাবে এই বাৰ্তাটো দিব খুজিছে যে ভূপেন বৰাৰ নেতৃত্বত এয়া সম্ভৱ নহয়। শেষত দেখিলে যে ভূপেন বৰাই বেলেগ এটা গেম খেলিলে, আৰু ৰাজ্যৰ বিশিষ্ট বুদ্ধিজীৱীৰ নেতৃত্বত, বিশেষকৈ ডক্টৰ হীৰেন গোহাঁই ছাৰৰ নেতৃত্বত বিৰোধী দলসমূহক একত্ৰিত কৰাৰ বাবে প্ৰচেষ্টা অব্যাহত ৰখা হল। আৰু তাৰ ফলস্বৰূপে সোণাপুৰ ৰিজৰ্টত আয়োজন কৰা হৈছিল বিশেষ বৈঠকখন। আৰু আমাৰ স্পষ্ট কথা, যদি এই বৈঠকখন সফল হলহেঁতেন তেতিয়াহ'লে নিশ্চয় হাইকমাণ্ডলৈ বাৰ্তা গ'লহেঁতেন যে ভূপেন বৰা সফল। আৰু এই কথাটোৱে বিচৰা নাই প্ৰদ্যুৎ বৰদলৈ বাহিনীয়ে। আৰু সেইকাৰণে প্ৰদ্যুৎ বৰদলৈয়ে এগৰাকী জ্যেষ্ঠ সাংসদ হৈ, এগৰাকী জ্যেষ্ঠ নেতা হৈ, অথচ তেওঁলোকৰ দলৰ সভাপতিয়ে তাত বহি আছে, তেখেতে এনেকুৱা কি ঘটনা ঘটিল যে তেওঁ উচাত মানে ওলাই আহিবলগীয়া হল? তেখেতেতো কথাবোৰ শুনিব পাৰিলেহেঁতেন, তেখেতে তাত নিজৰ বক্তব্য ৰাখিব পাৰিলেহেঁতেন, ধৈৰ্য ধৰি শুনি বুজি গোটেই কথাবোৰ পৰ্যবেক্ষণ কৰি শেষত কথাবোৰ ক'ব পাৰিলেহেঁতেন। কিয় আধাতে এনেকুৱা অনাহুত পৰিৱেশ এটাৰ সৃষ্টি কৰিছিল? আৰু সেই সৃষ্টি কৰাৰ কাৰণ আমি ওপৰত উল্লেখ কৰা এই কথাবোৰেই। আৰু মাজতে মন কৰিব, লোকসভাৰ নিৰ্বাচনৰ পূৰ্বে সাংসদ প্ৰদ্যুৎ বৰদলৈ ভাৰতীয় জনতা পাৰ্টি গমনৰ চৰ্চাও চলিছিল। হয়তো সেই সময়ত কিবা কিবি চৰ্ত আছিল, সেই চৰ্তবোৰ নিমিলিল, বা ভাৰতীয় জনতা পাৰ্টিয়ে তেওঁক ল'ব নোখোজিলে, বিভিন্ন কাৰণত যোৱা নহল। তাৰ পিছত সভাপতি হোৱাৰ যিটো আকাংক্ষা, সেই আকাংক্ষাটো অধিক তীব্ৰতৰ হৈ উঠিছিল প্ৰদ্যুৎ বৰদলৈৰ। মাজতে প্ৰদ্যুৎ বৰদলৈ যে সভাপতি হ'ব, তেওঁৰ নামটো সভাপতিৰ বাবে হাইকমাণ্ডৰ ওচৰলৈ গৈছিল, কিন্তু হাইকমাণ্ডে মনোনীত নকৰি ভূপেন বৰাক মনোনীত কৰিছিল। গতিকে তাৰ পৰৱৰ্তী সময়ত এই প্ৰচেষ্টা এতিয়াও অব্যাহত ৰাখিছে প্ৰদ্যুৎ বৰদলৈয়ে। ইতিমধ্যে দিল্লীত যেনেকৈ প্ৰদ্যুৎ বৰদলৈ বেছিভাগ থাকেই, আৰু প্ৰদ্যুৎ বৰদলৈ বাকপটু, হিন্দী ইংৰাজী বৰ ভালকে জানে, মানে আপোনাৰ হাইকমাণ্ডৰ লগত তেওঁৰ এটা সুসম্পৰ্ক আছে। হাইকমাণ্ডক তেওঁলোকে এইটোৱে বুজাব খুজিছে যে ভূপেন বৰাৰ নেতৃত্বত অসমত সম্ভৱ নহয় মিত্ৰতা, আৰু অসমৰ ৰাইজে ভূপেন বৰাক নিবিচাৰে। আৰু নিবিচাৰটো হয়ও। আমাৰ কথাটো হল বিৰোধীৰ কোনো সংঘাত নহয়, এয়া কংগ্ৰেছৰ আভ্যন্তৰীণ সংঘাতৰ ফলতহে এই ধৰণে ইখনৰ পিছত সিখন বৈঠক ব্যৰ্থ হৈ আছে। এতিয়া আমাৰ ডিকেবি ব্যক্তিৰ কথা হল, কংগ্ৰেছৰ খামখিয়ালী আভ্যন্তৰীণ দ্বন্দ্ব, এই যি বিভাজন, তাৰ বাবেই অসমত বিৰোধী ঐক্য গঠন নহব নেকি? তাৰ বাবেই প্ৰদ্যুৎ বৰদলৈ বাহিনীয়ে বাৰে বাৰে এনেকে বাধাৰ সৃষ্টি কৰিব নেকি? প্ৰদ্যুৎ বৰদলৈ বাহিনী আৰু ভূপেন বাহিনীৰ মাজৰ এই আভ্যন্তৰীণ সংঘাতত গৌৰৱ গগৈৰ স্থিতি কিন্তু লক্ষণীয়। লক্ষণীয়ভাৱে গৌৰৱ গগৈ এই ক্ষেত্ৰত বৰ বিশেষ ইণ্টাৰেষ্ট দেখুওৱা নাই। কিয় দেখুওৱা নাই সেইটো বেলেগ কথা, কিবা কাৰণত তেওঁ দেখুওৱা নাই, দেখুওৱা উচিত আছিল। গতিকে ডিকেবি ব্যক্তিৰ এটা অনুৰোধ, অভ্যন্তৰীণ কন্দল পৰিহাৰ কৰি বুজাবুজিকে এই কথাবোৰ সমাধান কৰক। এই সুযোগ গ্ৰহণ কৰিব নোৱাৰিলে অনাগত সময়ত আপোনালোকে পস্তাব লাগিব। বাৰে বাৰে এনেকুৱা সুযোগ নাহে। অসমৰ জনতাই এতিয়া পৰিত্ৰাণ বিচাৰিছে। মূল্য বৃদ্ধিকে ধৰি একাধিক সমস্যাই সাধাৰণ জনতাৰ জীৱন বিধ্বস্ত কৰি পেলাইছে। গতিকে তেনে সময়ত সাধাৰণ জনতাক লগত লৈ আপোনালোকে যদি ঐক্যবদ্ধভাৱে
এই যুদ্ধখন নকৰে তেতিয়াহ'লে কোনো দিনে আপোনালোকে সফল হ'ব নোৱাৰে অৱশ্যে এই কথাও জানো এওঁলোকৰ বাবে জনতা প্ৰথম নহয় এওঁলোকৰ বাবে প্ৰথম হ'ল নিজৰ গাদীখন এওঁলোকৰ বাবে প্ৰথম হ'ল ক্ষমতা এওঁলোকৰ বাবে প্ৰথম হ'ল ধন জন এই গোটেই বস্তুবোৰ বাকী সাধাৰণ জনতাৰ সমস্যাবোৰ এওঁলোকেও জীয়াই ৰাখিব খোজে নহ'লে নিজৰ মাজতে এনেকে কাজিয়া কৰি সশিষ্ট নাটক কৰি জ্যেষ্ঠ নেতাসকলেই যদি এই ধৰণে কাম কৰে তেতিয়াহ'লে আৰু কাকনো কি ক'ব কাৰ ওপৰত আস্থা ৰাখিব কাৰ ওপৰত বিশ্বাস ৰাখিব গতিকে আমাৰ একদম স্পষ্ট কথা যি কৰে সোনকাল কৰক সময় কম 26লৈ বেছি দিন নাই এনেকে যদি আপোনালোকৰ মাজত লাগি থাকে তেতিয়াহ'লে 26ত আকৌ এবাৰ কথাটো আকৌ ক'লো ধন্যবাদ